উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ লাইখুটা আৰু সতীৰ্থ ভৱনৰ আধাৰশিলা স্থাপন অহা 28 আৰু 29 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ আজি লাইখুটা আৰু এটি সতীৰ্থ ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। পুৱা 9 বজাত এক মাংগলিক পৰিৱেশত প্ৰাক্তন ছাত্ৰ সমাৰোহৰ লাইখুটা তথা সতীৰ্থ ভৱনৰ আধাৰশিলা স্থাপন কৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো। আধাৰশিলা অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ MCL হেমন্ত কুমাৰ ৰাভাৰ লগতে প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উল্লেখ্য যে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি যোৱা প্ৰায় 5,000 প্ৰাক্তন ছাত্ৰ ছাত্ৰীক সামৰি অহা 28 আৰু 29 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব প্ৰাক্তন ছাত্ৰ সমাৰোহ। আগৰ পৰাই এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু সেই হিচাপে আমাৰ বৰ্তমানৰ আমাৰ অধ্যক্ষ ডাঙৰীয়া আৰু আমাৰ সচেতন যিখিনি প্ৰাক্তন ছাত্ৰ আছিলে সকলো মিলি পেলাই প্ৰাক্তন ছাত্ৰৰ এটা প্ৰগ্ৰাম অধিৱেশন এটা ৰাখিছে। এই অধিৱেশনৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ প্ৰাক্তন ছাত্ৰসকলে যিসকলে অনুভৱ কৰিছে যে ইয়াত এটা এলুমিনাই অফিচ এটা থাকিব লাগে, ইয়াৰে আধাৰশিলা আজি স্থাপন কৰিছে। এই কনচেপ্টটো কেইবছৰমানৰ পৰা আৰম্ভ হৈছে যে এলুমিনাই যিটো আছে এইটো প্ৰথমতে নাক যেতিয়া আহিল আমাৰ মহাবিদ্যালয় ইউনিভাৰ্চিটিবিলাকত এইটো আৰম্ভ কৰিছে আৰু এতিয়া হাইস্কুল বা স্কুলবিলাকতো সেইটো আৰম্ভ কৰিছে। কাৰণটো হৈছে যে বিদ্যালয়খনৰ লগত আমাৰ বিভিন্ন ষ্টেক হোল্ডাৰ জড়িত হৈ থাকিব লাগে, তেতিয়াহে বিদ্যালয়খনে আগবাঢ়ি যাব পাৰে। অকল শিক্ষকজনৰ ওপৰত এৰি দিলে এই সামাজিক যিটো দায়বদ্ধতা এইটো যদি গুচাই দিয়া হয় তো বিদ্যালয়খনৰ সফলতাটোত বহুতখিনি সমস্যা হয়। এইকাৰণে এলুমিনাইবিলাকক প্ৰাক্তন ছাত্ৰসকলক বিদ্যালয়খনৰ লগত জড়িত কৰি দিয়া নতুন এটা যি ইনিচিয়েটিভ বা নতুন এটা পলিচি যিটো আৰম্ভ হৈছে এইটো সমগ্ৰ ভাৰততে এটা সফল হৈছে আৰু প্ৰাক্তন ছাত্ৰসকলৰ নিজৰ বিদ্যালয়ৰ প্ৰতি এটা শ্ৰদ্ধা সদায় থাকে আৰু তেখেতসকলে যেতিয়া সফল হয় বিদ্যালয়ৰ প্ৰতি কিছুমান অৱদান বা কিছুমান অৰিহণা দিব পাৰে। তো সেইকাৰণে এই কনচেপ্টৰ দ্বাৰা আমাৰ তামুলপুৰ হায়াৰ ছেকেণ্ডাৰীখনৰো বহুত লাভ হ'ব মই আশা কৰিছোঁ আৰু ইমান বছৰে যিখিনি মানৱ সম্পদ সৃষ্টি কৰিলে ইয়াৰ এটা হিচাপ হ'ব আৰু অনাগত দিনত এই বিদ্যালয়খন আৰু অধিক ছাকচেছফুলি চলাই নিয়াৰ কাৰণে এই এলুমিনাই যিটো কনভেনশ্যন সেইটোৱে এটা মাৰ্গদৰ্শনো কৰিব আৰু সহায়ো কৰিব। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰ ৰিপৰ্ট অমৃত নিউজ।